নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল। অসমৰ সংগীত জগতৰ মহানায়ক জুবিন দাৰ এই নামটো শুনিলে আমাৰ মনত এটা বিশেষ অনুভূতি জাগে। তেওঁৰ কণ্ঠ, তেওঁৰ গান, তেওঁৰ ব্যক্তিত্ব সকলোৱে তেওঁক এক অনন্য শিল্পী কৰি তুলিছে। কিন্তু আপোনালোকে কেতিয়াবা তেওঁৰ হাতত থকা সেই সোণালী বিশেষ আঙুঠিলৈ মন কৰিছেনে? এইটো কেৱল এটা সাধাৰণ আঙুঠি নেকি? নে ইয়াৰ আঁৰত আছে কোনো গভীৰ ৰহস্য? ছচিয়েল মিডিয়াত এতিয়া এটা ডাঙৰ চৰ্চা চলি আছে। এই আঙুঠিটো হেনো অভিশপ্ত। কোৱা হয় ইয়াত থকা মুখখন হেনো প্ৰাচীন মিছৰীয়া ৰজাৰ, হয়তো এটা ফাৰাও। আজিৰ এই বিশেষ ভিডিঅ'টোত আমি এই আঙুঠিটোৰ বিষয়ে সম্পূৰ্ণ সত্য জানিবলৈ চেষ্টা কৰিম। বন্ধুসকল আহা তেনেহলে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া অলপ ভালকৈ লক্ষ্য কৰক এই আঙুঠিটো। ইয়াত থকা মুখখন সাধাৰণতে ডিজাইন নহয়। ইয়াৰ অৱয়বটো মিল খায় প্ৰাচীন মিছৰৰ ৰজা ফাৰাওৰ সৈতে। বিশেষকৈ বহুতে কয় টুটেনখামনৰ মুখৰ সৈতে মিল আছে। এনে মুখাবোৰ সোণেৰে বনোৱা হৈছিল। এইবোৰ কেৱল গহনা নহয়, এইবোৰ আছিল শক্তি, সুৰক্ষা আৰু ৰাজত্বৰ প্ৰতীক। মৃত্যুৰ পাছতো এইবোৰ ফাৰাওসকলৰ সৈতে ৰখা হৈছিল, যাতে তেওঁলোকৰ আত্ম সুৰক্ষিত থাকে। এতিয়া প্ৰশ্ন হৈছে, জুবিন দাদাই কিয় এই ধৰণৰ প্ৰাচীন আৰু ৰহস্যময় প্ৰতীক বাছি ললে? ভিডিঅ'টো শেষলৈ চাই থাকিব, মই সকলো কথা কবলৈ গৈ আছো। এইখিনিতে আৰম্ভ কৰা হয় আটাইতকৈ ডাঙৰ ৰহস্য। প্ৰাচীন মিছৰৰ পিৰামিড আৰু সমাধিৰ লগত এটা জনপ্ৰিয় কাহিনী জড়িত আছে, ক্ৰাছ অফ দা মাম্মি। কোৱা হয় যিয়ে এই সমাধিৰ ভিতৰত বিঘ্ন ঘটায়, তেওঁলোকৰ ওপৰত নামি আহে এটা ভয়ানক অভিশাপ। এই কাহিনীসমূহ বহু বছৰ ধৰি মানুহৰ মাজত ভয় আৰু ৰহস্যৰ সৃষ্টি কৰি আহিছে। আজি ছচিয়েল মিডিয়াত কিছুমান মানুহে কৈছে জুবিন দাদাৰ জীৱনত হোৱা উত্থান পতনৰ লগত এই আঙুঠিটোৰ কোনো সম্পৰ্ক আছে। কিন্তু এইটো কেৱল সত্য নে কল্পনা? আমি সকলোৱে জানো জুবিন দাদা সদায় অলপ বেলেগ। তেওঁ কেৱল এজন গায়ক নহয়, তেওঁ এজন বিদ্ৰোহী শিল্পী। তেওঁৰ সাজ পাৰ, গহনা আৰু জীৱনৰ ধৰণ সকলোতে থাকে এক বিশেষ বৈশিষ্ট্য। এই আঙুঠিটো হয়তো সেই এক অংশ, এক শক্তিৰ প্ৰতীক, বা হয়তো এটা ইতিহাসৰ প্ৰতি তেওঁৰ আকৰ্ষণ। এতিয়া আহো যুক্তিৰ কথালৈ। আজিৰ আধুনিক যুগত এটা আঙুঠি পিন্ধিবৰ বাবে কোনো মানুহৰ জীৱনত অভিশাপ আহে বুলি কোৱাটো বৈজ্ঞানিকভাৱে সঠিক নহয়। এইটো কেৱল এটা অন্ধবিশ্বাস। জুবিন দাই নিজে বহুত সময় কৈছে তেওঁ বিশ্বাস কৰে নিজৰ কামত আৰু নিজৰ প্ৰতিভাত। গতিকে এই আঙুঠিটো এটা ফেশ্বন আৰু এটা ব্যক্তিগত পছন্দ হোৱাৰ সম্ভাৱনা বেছি। কিন্তু আপোনালোকে কি ভাবে? আপোনালোকৰ মতামত কমেন্টত নিশ্চয় জনাব। শেষত কব পাৰি এই ৰহস্যময় আঙুঠিটোৰ আঁৰত কোনো ভয়ংকৰ অভিশাপ নাই। আছে প্ৰাচীন ইতিহাস আৰু সংস্কৃতি, আৰু এজন শিল্পীৰ অন্যান্য পছন্দ। জুবিন দা আমাৰ গৌৰৱ। তেওঁ কি পিন্ধে, কেনেকৈ থাকে, সেইটো তেওঁৰ ব্যক্তিগত বিষয় আছিলে। আমাৰ কাম হৈছে তেওঁৰ গানক সদায় জীয়াই ৰখা। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰক, এটা শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। দেখা পাম আকৌ নতুন ভিডিঅ'ত। জয় আই অসম, জয় জুবিন দা।